গোসাইগাঁও চেৰফাংগুৰিত দাৰুল উলুম মাদ্ৰাছাৰ 9গৰাকী হাফিজক সম্বৰ্ধনা। গোসাইগাঁও মহকুমাৰ চেৰফাংগুৰিস্থিত দাৰুল উলুম মাদ্ৰাছাৰ পৰা হাফিজ উপাধি লৈ উত্তীৰ্ণ হোৱা 9গৰাকীকৈ ছাত্ৰক আজি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে UPPL দলৰ চেৰফাংগুৰি প্ৰাইমাৰীৰ উদ্যোগত। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে BTR EM উইলছন হাস্তা, জামাতুল হিন্দৰ উপসভাপতি আতাউৰ ৰহমান তালুকদাৰ, মাদ্ৰাছাখনৰ শিক্ষক হাফিজ নাওছাদুল ইছলামৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মাদ্ৰাছাখনৰ পৰা ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কুৰাণ শ্বৰীফ মুখস্থ কৰা 9গৰাকী মাদ্ৰাছাৰ ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰে। EM উইলছন হাস্তাই ধৰ্মীয় শিক্ষাৰে শিক্ষিত হোৱা হাফিজসকল যাতে সমাজৰ আদৰ্শ হৈ থাকি সমাজৰ হিতাৰ্থে কাম কৰি যায় তাৰ বাবে আহ্বান জনায়। গোসাইগাঁৱৰ পৰা ছাফিউৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আমাৰ চেৰফাংগুৰি মাদ্ৰাছাৰ আণ্ডাৰত আমাৰ 9জন প্ৰাৰ্থীয়ে আমাৰ কুৰাণ শ্বৰীফ যিটো হাফিজ হোৱাৰ কাৰণে যিটো শিক্ষামূলক ব্যৱস্থা আছিল সেইটো তেখেতসকলে সম্পূৰ্ণ কৰিলে। আৰু আমাৰ UPPL দলৰে চেৰফাংগুৰি প্ৰাইমাৰী সমিতিৰ উদ্যোগত তেখেতসকলক সম্বৰ্ধনা জনাবলৈ আজি এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিলে। তো সেই প্ৰগ্ৰামত মোক এটা অতিথি হিচাপে মোক আমন্ত্ৰণ জনাইছিলে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যি 9জন প্ৰাৰ্থীয়ে তেখেতসকল আজি এই শিক্ষাৰ যিটো প্ৰচেছ কমপ্লিট কৰাৰ পিছত এতিয়া হাফিজ হিচাপত তেখেতসকলক আজি সম্বৰ্ধনা জনোৱা হ'ল। মই কামনা কৰিছোঁ, দোৱা কৰিছোঁ যাতে তেখেতসকলৰ ভৱিষ্যতটো উজ্জ্বল হওক আৰু তেখেতসকলৰ জৰিয়তে বহুত যুৱকে প্ৰেৰণা যাতে পায়। মই সেইটোৱে ক'লোঁ যে বহুত যুৱক এচাম আজিকালি বেয়া পথত গৈ আছে, যাতে তেখেতসকল এটা আদৰ্শ হৈ থাকে আৰু তেখেতসকলৰ জৰিয়তে যাতে বাকী যুৱকবিলাক প্ৰভাৱিত হয়, নিজৰ জীৱনটো যাতে ভাল কৰিব পাৰে, নিজৰ ধৰ্মটো যাতে ভালকৈ কৰিব পাৰে। তো সেইখিনি কথাই মই আজি ক'লোঁ আৰু মই সেইটোৱে আশা কৰিছোঁ, সেইটোৱে কামনা কৰিছোঁ। যারা প্রার্থী ছিল আমাদের এখন হাফিজ হয়ে গেছে সবাইকে, এবং এখানে আমাদের UPPL দলের কেন্দ্রীয় সমিতির CWC লিডার এবং আমাদের অ্যাডভোকেট মহাশয়, এখানে উপস্থিত আমাদের মিডিয়া বন্ধু, সাংবাদিক বন্ধু, আর সবাইকে আমার তরফ থেকে ধন্যবাদ জ্ঞাপন করি যে আজকে যেটা একটা সম্বর্ধনা প্রোগ্রাম রাখা হয়েছে যারা নতুন করে 2023 সনে হাফিজ হিসাবে যারা উত্তীর্ণ হইল ওদেরকে নিয়ে।